মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 6 দহন আৰু শিকা কম্বিশ্যন এণ্ড ফ্লেম নামৰ যিটো পাঠ আছে এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। এইটো তোমালোকৰ পাঠ চাই ল'বা। তো তোমালোকৰ অনুশীলনৰ প্ৰশ্ন মই আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্ন, দহন সংঘটিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা দহন সংঘটিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰ হ'ল ক নম্বৰ হৈছে দাহ্য পদাৰ্থ হ'ব লাগিব। খ নম্বৰ দহনৰ বাবে সহায়ক অক্সিজেনৰ উপস্থিতিৰ প্ৰয়োজন। গ নম্বৰ জ্বলনবিন্দু পাব লাগিব। দুই নম্বৰ প্ৰশ্নত কৈছে খালী ঠাই পূৰ কৰা। এই নম্বৰ হৈছে কাঠ আৰু কয়লা দহনে বায়ু ডেছ ঘটাই, এইটো প্ৰদূষণ ঘটায়। বি নম্বৰ ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল ডেছ, এইটো কেৰাচিন। চি দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলন বিন্দুলৈ নিশ্চয়কৈ তপাব লাগে। ডি নম্বৰত কৈছে তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ডেছৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি, এইটো পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। এইবাৰ 3 নম্বৰ প্ৰশ্ন, যান বাহনত CNGৰ ব্যৱহাৰ আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। উত্তৰ, যান বাহনত CNGৰ ব্যৱহাৰ আমাৰ নগৰবোৰত বহু পৰিমাণে প্ৰদূষণ কমাইছে। পেট্ৰল বা ডিজেলৰ দহনত কাৰ্বন ডাই অক্সাইডৰ দৰে প্ৰদূষক উৎপন্ন হয়, কিন্তু CNG দহন কৰিলে এনে গেছ অতি সামান্য পৰিমাণেহে উৎপন্ন হয়, কাৰণ CNG অতি পৰিষ্কাৰ ইন্ধন। 4 নম্বৰ প্ৰশ্ন তোমালোকৰ আছে, ইন্ধন হিচাপে LPG আৰু কাঠ তুলনা কৰা। LPG আৰু কাঠৰ মাজত পাৰ্থক্য। উত্তৰটো চোৱা, ইন্ধন হিচাপে LPG আৰু কাঠৰ পাৰ্থক্য হ'ল LPG দহনত কোনো অৱশিষ্ট নৰয়, আনহাতে কাঠ দহনত অৱশিষ্ট থাকে, যাক ছাই বোলে। খ নম্বৰ LPG সহজে জ্বলি উঠে, আনহাতে কাঠ সহজে জ্বলি নুঠে। গ নম্বৰ LPGৰ জ্বলনাংক অতি কম, আনহাতে কাঠৰ জ্বলনাংক বেছি, মানে কাঠ বেছি জ্বলে, LPGৰ মানে কম পোহৰ কম জ্বলে। ঘ নম্বৰ LPG দহনত ধোঁৱা বেছি নোলায়, আনহাতে কাঠ দহনত যথেষ্ট বেছি ধোঁৱা উৎপন্ন হয়। 5 নম্বৰ আছে তোমালোকৰ কাৰণ দৰ্শাব দিছে, তাৰে ক নম্বৰ হৈছে বৈদ্যুতিক আহিলা, ক নম্বৰ নহয় এই নম্বৰ হ'ব এইটো। বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। উত্তৰ, বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়, কাৰণ পানী বিদ্যুতৰ সুপুৰি বাঢ়ি পানীৰে বিদ্যুৎ চালিত হৈ পানীৰে জুই নুমুৱা জনৰ বিপদ ঘটিব পাৰে, সেয়ে পানীৰ বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিব নোৱাৰি। বি নম্বৰ ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। উত্তৰ, LPG দহনে ধোঁৱাৰ সৃষ্টি নকৰে, পাতৰ তলিত কাজল নহয়, তাপ বেছিকৈ দিয়ে। LPG দহনত অৱশিষ্ট ছাই উৎপন্ন নহয়, কিন্তু কাঠ দহনত ধোঁৱা ওলায়। পাতৰৰ তলিত কাজল হয়, তাপ উৎপন্ন হোৱাৰ মাত্ৰাও কম, কাঠ দহনত অৱশিষ্ট বা ছাই উৎপন্ন হয়। 6 নম্বৰ আছে কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰুৱা কাগজত সহজে নালাগে, এইটো খুবেই মানে গুৰুত্বপূৰ্ণ। কাগজ জ্বলনাংক কম, আনহাতে এলুমিনিয়ামৰ জ্বলনাংক বেছি, সেইবাবে কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰুৱা কাগজত সহজে জুই নালাগে। এবাৰ 6 নম্বৰ প্ৰশ্ন, মমবাতি শিকা এটা চিত্ৰ আঁকি চিহ্নিত কৰা। এইটো মমবাতি চোৱা, চিহ্নিত আঁকিব দিছে। প্ৰথমটো চোৱা, এইটো হৈছে সৰ্বাধিক তপত, তাৰপিছত এইটো মধ্যমীয়া তপত, এইটো সৰ্বনিম্ন তপত, এইটো মমবাতি। তাৰপিছত এইটো দিছে সম্পূৰ্ণ দহন হোৱা বহিমণ্ডল বা নীলা, তাৰপিছত মাজৰ এইটো হৈছে আংশিকভাৱে দহন হোৱা মধ্যমণ্ডল, তাৰপিছত দহন নোহোৱা মমৰ আটাইতকৈ ভিতৰ মণ্ডল কলা। মমবাতি শিকাৰ বিভিন্ন মণ্ডল। 7 নম্বৰত আছে ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম লিখা। উত্তৰ, ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম হ'ল কিলজুল বা কিলোগ্ৰাম। 8 নম্বৰ কাৰ্বন ডাই অক্সাইড
কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা। উত্তৰ, কাৰ্বন ডাই অক্সাইডে অক্সিজেনতকৈ বহুত গধুৰ। কাৰ্বন ডাই অক্সাইড গেছে জুইক কয়লাৰ দৰে ঢাকি ধৰে। এনে হোৱাৰ বাবে বায়ুৰ অক্সিজেনৰ লগত জুইৰ সংযোগ বিচ্ছিন্ন হয়। অক্সিজেন অবিহনে জুই নজ্বলে, গতিকে জুইকুৰা নুমুৱাই যায়। এইদৰে কাৰ্বন ডাই অক্সাইডৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিব পাৰে। 9 নম্বৰ, কেঁচা পাতত দম এটা পুৰিবলৈ টান, কিন্তু শুকান পাতত সহজে জুই লাগে ব্যাখ্যা কৰা। উত্তৰটো চোৱা কৈছে শুকান পাতৰ জ্বলনাংক কম, আনহাতে কেঁচা পাতৰ জ্বলনাংক বেছি। সেয়েহে শুকান পাতৰ দম এটাত সোনকালে জুই লাগে, কিন্তু কেঁচা পাতৰ দমত সোনকালে জুই নালাগে। 10 নম্বৰ প্ৰশ্ন, সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ব্যাখ্যা কৰা। এইটো চোৱা কৈছে সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ বহী মণ্ডল ব্যৱহাৰ কৰে, কাৰণ এই মণ্ডলৰ উত্তাপ সৰ্বাধিক, উষ্ণতা প্ৰায় 800 ডিগ্ৰী চেলচিয়াছ, আৰু এই মণ্ডল উজ্জ্বল নহয়। 11 নম্বৰ প্ৰশ্ন, কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণ সম্পূৰ্ণভাৱে পোৰা হ'ল। উৎপন্ন হোৱা তাপৰ পৰিমাণ 1,80,000 কেজি পোৱা গ'ল। ইন্ধনটোৰ কেলৰিমান গণনা কৰা। এইটো চোৱা, এনচাৰটো চোৱা, ইন্ধনৰ ভৰ হৈছে 4.5 কেজি, উৎপন্ন তাপৰ পৰিমাণ হৈছে 1,80,000। এতেকে ইন্ধনৰ কেলৰি মান হ'ব, মানে 1,80,000 আমি 4.5 হৰণ কৰিলে আহি যাব তোমালোকৰ 40,000। 12 নম্বৰ হৈছে মামৰ দ্বাৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে আলোচনা কৰা। উত্তৰটো চোৱা কৈছে মামৰ দ্বাৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব নোৱাৰি। এই প্ৰক্ৰিয়া এক ৰাসায়নিক বিক্ৰিয়া মাথোন। ইয়াত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন নহয়। দহনত তাপ, শক্তি আৰু পোহৰ উভয়ে উৎপন্ন হয়, সেয়ে মামৰ দ্বাৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব নোৱাৰি। 13 নম্বৰ প্ৰশ্ন, আবিদা আৰু ৰমেশ এটা পৰীক্ষা কৰি আছে য'ত বিকাৰৰ পানী তপত হ'ব লাগে। আবিদাই মমবাতি শিখাৰ হালধীয়া অঙৰ ওচৰত বিকাৰটো ৰাখিলে। ৰমেশে শিখাটোৰ বহিৰতম অঙত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হ'ব। উত্তৰটো কোৱা হৈছে ৰমেশৰ পানীখিনি সোনকালে তপত হ'ব, কাৰণ ৰমেশ শিখাৰ বহিমণ্ডল অৰ্থাৎ নীলা মণ্ডলটো ব্যৱহাৰ কৰিছে। বহিমণ্ডলৰ তাপ বেছি, আনহাতে আবিদাই হালধীয়া মণ্ডল ব্যৱহাৰ কৰিছে, হালধীয়া মণ্ডলৰ তাপ কম। তো তোমালোকৰ আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আটাইকে ধন্যবাদ জনাইছোঁ।